আজি হল 25 ডিসেম্বৰ আৰু 25 ডিসেম্বরে তো কি আপোনালোকৰ নতুনকে কবাই নালগে চাকপুৰা একদম পিকনিক চলি আছে এইয়া এফালে আছে নদী এইগুলা পিকনিক পার্টি একদম দেখছে নাই একদম মজা গান সান বাজে ইয়াৰ পৰা উদালগুৰি বেছি দূৰ নাই উদালগুৰি প্ৰায় 3 কিলোমিটাৰ আছে আৰু এই যে পেট্ৰল পাম্পটো দেখা পাইছি এখিনিতে মোৰ মানে লাষ্ট কাম আছিল এটা নদী আছে এও বঢ়িয়া প্লেস কিন্তু ইগলা জায়গাতে পিকনিক খাবা লাগে একচুয়ালি দেখছি না কি মজা মজা প্লেস এতে আহক আৰু বঢ়িয়াকে পিকনিক খাক আৰামত গুড মর্নিং সকলোকে আৰু স্বাগতম জনাইছো মোৰ উন্নতা বঢ়িয়া ভিডিঅ'ক লাগি আৰু একেদিন নে দিন গিলা মোৰ মানে ঘুৰন্তেই যাই আছে গম পাছি না মানে অসম না ইমুৰ পৰা হিমুৰক লাগি সদায় মানে ঘুৰিয়ে ৰাখিব লগা আছে আৰু আজি হল 25 ডিসেম্বৰ আৰু 25 ডিসেম্বরে তো কি আপোনালোকৰ নতুনকে কবাই নালগে আজিৰ দিনটোত বৰদিন পালন কৰা হয় আৰু কিছুমানে খ্ৰীষ্টমাছ মানে খ্ৰীষ্টানসকলে খ্ৰীষ্টমাছ পালন কৰে আৰু চাওতে 2024 চনটো কি কব আৰু মাত্ৰ 6 দিন বাকি থাকিলে 2024 চন শেষ আৰু 25 লিখ পেলাই হল নাই দৰকাৰ কি কৰব মানে দিনটো যাই থাকে না সদায় ৰাতি সদায় দিন হেনকে হৈয়ে আছে সেই কাৰণে দিন গিলাও যাই আছে হেনকে 24 25 26 27 28 29 30 আইয়ে দেখব আৰু নাই কি কয় আৰু দিন গেল বুলি নে আমিতো বৈ থাকলি নহব আমি আমাৰ নিজৰ কাম কৰি যাবাই লাগব গতিকে আজিও মই যাই আছো কাম আছে মোৰ আজি ডিমাগুচি আৰু পানেৰি এতিয়া বলক ডিমাগুচি আৰু পানেৰি কি বঢ়িয়াকৈ যাই থাকো ডিমাগুচি ভালেও না মই বহুত দিনৰ মূৰত যাই আছো মানে কি 3 মাহ 4 মাহ এনেকুৱা যোৱা নাই নেকি ইমান মান দিনৰ মূৰত যাই আছো তাৰমানে ডিমাগুচি তো বলক আজিও ডিমাগুচি যাই আছো বঢ়িয়াকৈ তামুলপুৰ হৈ যাম এতিয়া বৰ্তমান আছো মই বটাগুচিৰ ৰাস্তাত আৰু বঢ়িয়াকৈ যাই আছো তো এংকে আহি বৰ্তমান মই পাই গেলো তৰণী মানে এতিয়া বৰ্তমান মই ভূটান ৰোডটো পালো সেই আগত যে গাড়ী চলি আছে এইটো ভূটান ৰোড আৰু এতিয়া বৰ্তমান পুৰা ভূটান ৰোডেদি আহি আছো আগবাঢ়ি সেইটো আপোনালোকে দেখাই পাইছি তৰণী হৰি মন্দিৰৰ মেইন গেট মানে ইয়াতে ৰাস হয় পৱন দীপু যি ফাংচন হৈছিল এটাইয়ে এফালে আহি বৰ্তমান তামুলপুৰ পাম আৰু তামুলপুৰ যিখিনি মিলিটাৰী কেম্প আছে মানে এইখিনি 9 মাইল 10 মাইল কিবা বুলি কয় আৰু সেইখানি বৰ্তমান পালো আৰু যাই আছো বৰ্তমান আগবাঢ়ি অলপ আগতে পাই যাম গৰেশ্বৰ চক তাৰপিছত মুটুঙা চক আৰু পাই গেলো বৰ্তমান মুটুঙা চক এই মুটুঙা চকৰ পৰা এতিয়া মই ৰাইট সাইড যাব লাগিব কাৰণ লেফট সাইডে গেলি মই কুমৰিকাটা পাম ৰাইট সাইডে গেলি পানেৰি পাম আৰু এফালে পানেৰি আছে 43 কিলোমিটাৰ আৰু বঢ়িয়াকৈ পুৰা আগবাঢ়ি যাই আছো পানেৰি অভিমুখে বৰ্তমান না এফালে আহি জাষ্ট নাগৰিজুলি পাৰ হলো আৰু নাগৰিজুলি পাৰ হৈ না এটা টাৰ্ণিং এদি মানে বগামাটি যোৱা ৰাস্তা আছে মোৰ পিছফালে আছে তাতে পুলিচ ৰৈ থকা কাৰণে নৰহিলো আৰু মোকো ভাবিব পাৰে না পিকনিক খাবা বুলি এনাই ভাই কিবাকে বুঢ়া গাড়ীখন লৈ পেলাই কাম চাম কৰি ঘূৰি আছো এফালে দেখছি না বুঢ়া গাড়ীৰ কণ্ডিশ্যন এফালে কিলোমিটাৰ 731 হৈ গেল 1,55,000 আৰু 56,000 হৈ যাব পটককে আৰু এতিয়া বৰ্তমান এই জায়গাখিনিত আছো দেখছি না জায়গাখিনি কি মজা নজাৰা ন আৰু এফালে পুৰা চাহ বাগান ও মাই গড এতিয়া বৰ্তমান ইয়াৰ পৰা যাই আছো শুক্লাই বুলি জায়গা এটা ইয়াৰ পৰা অলপমান আগতে আছে শুক্লাই তো শুক্লাইত অলপমান কাম আছে সেইখিনি কৰি কিনে যাম ডিমাগুচিৰ পৰা যাম পানেৰিৰ পৰা আকৌ ঘূৰি আহি পেলাই যাম কুমৰিকাটা তো বঢ়িয়াকৈ আপোনালোকে চাই যাই থাকক অলপমান দীঘলীয়া হ'ব যাই আছে জাৰ্ণিটো এফালে নে আহিলি পিকনিক খাবা আপোনালোকে বগামাটিত যাব নালাগে কি কাৰণত এফালে ইমান ধুনীয়া প্লেচ আছে তাৰমানে আপোনালোক দহে আছো মই বৰনদী দলাঙৰ ওপৰত মানে দুখন দলাং যে একেলগে আছে এই এখন দলাং এখন হৈছে তামুলপুৰৰ পৰা আহিলে ছেকেণ্ড দলাং আৰু এইফালে এখন দলাং আছে সেইফালে ফাৰ্ষ্ট দলাংখন আছে আৰু এফালে তলত চাক পুৰা একদম পিকনিক চলি আছে এইয়া এফালে আছে নদী এইগুলা পিকনিক পাৰ্টি একদম দেখছে নাই একদম মজা গান চান বাজে এফালে পুৰা পিকনিক এফালে পিকনিক এইয়া চক পিকনিক আরে এফালে আছে পিকনিক এই আৰু মজা পৰিবেশ এনেকুৱা হ'ব লাগে পুৰা মজা যিগিলা মেইন জায়গা না সেইগিলা জায়গাত পিকনিক খাবা যায় একচুয়ালি মোৰ মতে ভাল নহয় তাৰমানে কি কাৰণত ইমান পাৰ্টি আহে তাৰমানে মানে কেনেকুৱা এইটোৰ হাল্লাই শুনব না সেইটোৰ হাল্লাই শুনব না একদম ঠেকা ঠেকি পাৰ্টি গিলা আৰু এনেকে যদি আপোনালোকে পিকনিক খায় কি আৰাম দেখিছিলে 3টা 4টা 5টা মান আছে পাৰ্টি বঢ়িয়াকৈ চলি যাব পাৰি আৰু আহি বৰ্তমান পাই গেলো এইটো হৈছে বাঙালীপাৰা চক আৰু বাঙালীপাৰাৰ পৰা না লেফট সাইডে গুচি গেলি এই যে বাইকখন গেল এইটো সাইডে গেলি পাই যায় বগামাটি আৰু এইটো ৰাস্তা দিও যাব পাৰি আৰু বগামাটি দেখছি না জীৱন বাপৰে বাপ ৰাস্তা দেখছি নাই মানে কি এইগিলাখান শিল দেখোন কেৱল শিলহে ওলাই আছে ইমান সময় পাকা ৰাস্তা দি আহি এই ৰাস্তা
বৰ্তমান এফালে হৈ গেল ডিমাকুছিৰ কাম গোটেইখিনি কমপ্লিট আৰু এতিয়া বৰ্তমান মই যাব লাগব এইটো সাইডে গেলি মই পাই যাম পানেৰি হৈ টংলাও যাব পাৰি ইয়াৰ পৰা পানেৰি 10 কিলোমিটাৰ মান হ'ব তো পলক যাই থাকো এই পানেৰি এৰিয়াত সোমালৈ বৰ্তমান পানেৰি এতিয়া বাজাৰৰ মাজে মাজে পুৰা বঢ়িয়াকৈ যাই আছোঁ আগবাঢ়ি অলপ আগতে এটা তিনিআলি পাম তিনিআলিটোৰ পৰা চিধে গেলি পাই যায় টংলা আৰু মই এতিয়া লেফ্ট চাইডে যাব লাগিব লেফ্ট চাইডে গেলি মই পাই যাম ওদালগুৰি এই অলপ আগতে তিনিআলিটো আছে মানে পানেৰি থানাখন যোৱাই দি আছে আৰু তাৰে কাষতে আৰু তিনিআলিটো আছে এই অলপ আগতে থানাখন আৰু এই যে টাৰ্ণিংটো দেখা পাইছি ইয়াৰ পৰা মই এতিয়া লেফ্ট চাইড ল'ব লাগিব লৈ কিনে বঢ়িয়াকৈ গুচি যাম ওদালগুৰি চাইডে মানে হঠাৎ যাব লগা হ'ল আৰু ওদালগুৰি তাতে অলপমান কাম এটা আছে আৰু এইফালে দেখাই পাইছে আপোনালোকে ওদালগুৰি আছে 19 কিলোমিটাৰ ভৈৰৱকুণ্ড 39 আৰু ভৈৰৱকুণ্ড না আমাৰ এপান্তে গেলে মানে ৰঙিয়াৰ মানুহখিনিৰ সুবিধা আৰু এতিয়া না বৰ্তমান পানেৰিৰ কাম কমপ্লিট হৈ গেল কিন্তু পানেৰিৰ পৰাই না আকৌ যাব লগা হ'ল ওদালগুৰি চাইডে প্ৰায় 10 কিলোমিটাৰ মান যাব লাগিব পানেৰিৰ পৰাই তাতে আছে আম্বাগাঁও বুলি জায়গা এটা তাতে আৰু অলপমান কাম আছে সেইখিনি কৰি আহি যাম ডাইৰেক্ট কুমৰিঘাটাক লাগি আৰু এতিয়া বৰ্তমান একদম মেইন ৰাস্তাটোতে আছো আহি কিনে ৰখি দিছোঁ পানেৰি পাৰ হৈ এখন দলং পাই দলঙৰ কাষতে এটা নদী আছে এও বঢ়িয়া প্লেচ কিন্তু এইগিলা জেগাতে পিকনিক খাব লাগে একচুৱেলি দেখছি না কি মজা মজা প্লেচ ইয়াতে আহক আৰু বঢ়িয়াকৈ পিকনিক খাওক আৰামত এফালে বঢ়িয়াকৈ আহি পাই গ'লোঁ আম্বাগাঁও আৰু ইয়াতে বৰ্তমান পেট্ৰলিয়াম আছে ভাৰত পেট্ৰলিয়াম মানে তেল ডিপুটোৰ ওচৰতে ৰখোৱা দিছি আৰু এফালে ওদালগুৰি যায় এই আগত কিবা চেকিং চলি আছে মানে গাড়ীগিলা ডিগ্গি খুলি খুলি ধোন চাই আছে পুলিচে চেকিং কৰি আছে নেকি ক'ব নোৱাৰোঁ আৰু দিয়ক মানে কি এফালে অলপমান পিকনিক প্লেচ বহুত আছে না সেইটো কাৰণ মানে অলপ চেকিং টেকিং একেদিন না অলপ বেছি হয় এনেওতো জানেই ইয়াৰ চৰকাৰখনে কেনেকৈ মানে দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে অলপমান চেষ্টা কৰি আছে আৰু এফালে দেখছি না খ্ৰীষ্টিয়ান মানুহগিলা বাটে বাটে কি মজাকৈ খ্ৰীষ্টমাছ পালন কৰিছে চব মানে বাটে বাটে কলপুলি পুতি দিছে একে কিবা কিবি লাইটিং চাইটিং কিবা কিবি হাবি জাবি লগাইছে আৰু এই আৰু খ্ৰীষ্টমাছ বুলি পৰিৱেশ আৰু ইয়াৰ পৰা ওদালগুৰি বেছি দূৰ নাই ওদালগুৰি প্ৰায় 3 কিলোমিটাৰ আছে আৰু এই যে পেট্ৰল পাম্পটো দেখা পাইছে এইখিনিতে মোৰ মানে লাষ্ট কাম আছিল এতিয়া ইয়াৰ পৰা ডাইৰেক্ট যাই আছোঁ কুমৰিঘাটা আৰু কুমৰিঘাটাত এটা কাম আছে সেইটো কৰি কিনে গুচি যাম ঘৰত আৰু আজিতো খ্ৰীষ্টমাছ না খ্ৰীষ্টমাছটোৰ এফালেতো গীৰ্জা বহুত আছে গীৰ্জা দেখি আছোঁ কিন্তু ইমান এটা ডাঙৰ প্ৰগ্ৰেম ক'তো হোৱা নাই তাৰমানে আৰু এতিয়া বৰ্তমান কি ক'ব আৰু বলক আৰু এফালে ঘূৰি ঘূৰি আহি পাই গ'লোঁ বৰ্তমান আকৌ মুটুঙা চক আৰু মুটুঙা চকৰ পৰা ইচ্ছা না পুৰা একদম চিধেই যাব লাগিব মানে তামোলপুৰ হৈ কিনে তামোলপুৰ থানাৰ সন্মুখেদি কুমৰিঘাটা যাব লাগিব আৰু চাওঁ ৰ'ব কি কৰোঁ চিন্তা কৰি চাওঁ মানে গধূলিও হ'ব হৈছে আৰু কুমৰিঘাটাটো ইয়াৰ পৰা 30-40 কিলোমিটাৰমান দূৰ হ'ব না কাৰণ যাই পাওঁতো আজি ৰাতি হৈ যায় মই কাম কৰিম গেইতেই আৰু মোৰ যোৱা কথা আছিল কুমৰিঘাটা কিন্তু আজি যোৱা নহ'ল দিয়ক কাৰণ কি হ'ল গধূলি হ'ল আৰু ঠাণ্ডাটো ইমান ঠাণ্ডা পৰছি তাৰমানে যোৱাৰ কাৰণে ইচ্ছা যোৱা নাই কাৰণ সেইফালে গেলি না আৰু বহুখিনি ৰাতি হৈ যাব আৰু এতিয়া বৰ্তমান মই এইফালে ৰঙিয়াৰ ফালে যাই আছোঁ আৰু অলপমান আগতে পাই যাম দাৰকুছি চক আজি আৰু ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব অলপমান চবেই যাতে জানে ময়ো যে এনেকৈ পাগলা কুকুৰৰ নিচিনা ঘূৰি থাকোঁ সেয়াই আৰু দিয়ক আৰু টাটা বাই বাই গুড বাই